তামুলপুৰ বিধায়ক জলেন দৈমাৰী আজি PM শ্ৰী কেন্দ্ৰীয় বিদ্যালয় তামুলপুৰ আকস্মিক পৰিদৰ্শন কৰি বিদ্যালয়খনৰ আন্তঃগাঁথনি শৈক্ষিক দিশৰ লগতে বিভিন্ন দিশৰ বুজ লয়। বিধায়কগৰাকীয়ে দিনৰে 12 মান বজাত PM শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খনৰ অধ্যক্ষ ৰাজীৱ কুমাৰ দাসৰ পৰা বিদ্যালয়খনৰ শৈক্ষিক দিশৰ লগতে আন্তঃগাঁথনি উন্নয়নৰ স্থায়ী শিক্ষক নিযুক্তি, বিদ্যালয়খনৰ ফলাফলৰ লগতে বিভিন্ন সমস্যা সম্পৰ্কে আলোচনা কৰে। পৰিদৰ্শন কালত বিদ্যালয়খনৰ পৰা শেহতীয়াকৈ 14গৰাকীকৈ শিক্ষকৰ বদলি হোৱা বুলি অধ্যক্ষগৰাকীৰ পৰা জানিব পাৰি তাৎক্ষণিকভাৱে অস্থায়ী শিক্ষক নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক নিয়মিত পাঠদান কৰিবলৈ অধ্যক্ষগৰাকীক পৰামৰ্শ দিয়ে। বিধায়কগৰাকীয়ে বিদ্যালয়খনত এটা সুস্থ শৈক্ষিক বাতাবৰণ ৰক্ষা কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অধ্যক্ষগৰাকীক পৰামৰ্শ দিয়ে। আনহাতে বিদ্যালয়খনৰ প্ৰয়োজনীয় আন্তঃগাঁথনি উন্নয়নৰ কাৰণে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন বিভাগ, ৰাজ্য চৰকাৰ তথা BTC চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিব বুলিও জানিবলৈ দিয়ে। বিদ্যালয়ৰ পৰিদৰ্শন কালত বিধায়কগৰাকীয়ে অভিভাৱকসকলৰ লগতে মত বিনিময় কৰি তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক উত্তৰণৰ বাবে সকলো ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। PM শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ৰ তামুলপুৰ পৰিদৰ্শনৰ কালত বিধায়কগৰাকীৰ লগত তামুলপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত লক্ষ্মী দত্ত উপস্থিত থাকে। আজি একচুৱেলি মই প্ৰথমবাৰৰ বাবে তামুলপুৰ কেবিত পৰিদৰ্শন কৰিছোঁ। ইয়াত আমাৰ ADC বাইদেউ আছে আৰু প্ৰিন্সিপাল ডাঙৰীয়া আছে। তো ইয়াত আহি যথেষ্টখিনি ভাল লাগিল। প্ৰিন্সিপালৰ পৰা আমাৰ কেবিৰ গোটেই প্ৰগ্ৰেছখিনি আমি ল'লোঁ। ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ লগতে বাকী যিখিনি ইণ্টাৰনেল আমাৰ ইয়াত প্ৰব্লেমছবিলাক আছে সেইটো আমি প্ৰিন্সিপাল আৰু DC আৰু ADC ডাঙৰীয়া আমি চবেই একেলগে চাইছোঁ। তো ইয়াত আমাৰ এডুকেশ্যনেল যোনটো প্ৰগ্ৰেছ, এই প্ৰগ্ৰেছটো ঠিকেই আছে। তাৰে ভিতৰত অলপ আছে। সেইটো মই প্ৰিন্সিপাল ডাঙৰীয়াক ইনিচিয়েটিভ লোৱাৰ কাৰণে কৈছোঁ যে এইখিনি ষ্টুডেণ্টবিলাকক আমি ভালদৰে যদি এডুকেশ্যনত আগুৱাই লৈ যাব লাগিলে কিছু ইয়াত ইনিচিয়েটিভ ল'ব লগা আছে। এইখিনিতো প্ৰিন্সিপাল এইটো লোৱাৰ কাৰণে কথা কৈছে আৰু নিশ্চয় এইটো ইনিচিয়েটিভটো লোৱাৰ পিছত ষ্টুডেণ্টটো অট'মেটিকলি ইয়াত প্ৰগ্ৰেছ হ'ব। এভৰি ছাইডত স্পৰ্টছ, কালচাৰ এণ্ড এডুকেশ্যন এভৰি ছাইডত এইটো প্ৰগ্ৰেছ আছে আৰু আমি নেশ্যনেল লেভেলতো ইয়াত ডিফাৰেণ্ট ইভেণ্টত আমাৰ তামুলপুৰ কেবিৰ পৰা পাৰ্টিচিপেট কৰিছে আৰু আমি ষ্টেট লেভেলতো আমাৰ জ'নত আমি ইয়াত এৱাৰ্ড এটা পাইছে আমাৰ কেবিৰ পৰা। এইটো আমাৰ কাৰণে ভাল লক্ষণ বুলি মই ক'ব বিচাৰিছোঁ। তথাপিও ইয়াত মৰ্ণিং এছেম্বলিত এটা ইয়াত যথেষ্টখিনি ঘৰৰ প্ৰয়োজন আছে, প্লেটফৰ্মৰ প্ৰয়োজন আছে। তো এইটো আমি DC ডাঙৰীয়া লগতে আমাৰ যোনটো প্ৰপাৰ চেনেল, আমি প্ৰপাৰ চেনেলৰ লগত এইটো চেণ্ট্ৰেলত লাগি পঠোৱাৰ কাৰণে ব্যৱস্থা কৰিম আৰু BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰৰ লগতো আমি কথা পাতিম। তামুলপুৰ কেবিত আমি সেইটো সমস্যাটো আমি সমাধান কৰাৰ কাৰণে কিমান দূৰলৈকে আগভাগ ল'ব পাৰোঁ